আজি আমি তিনিটা জিপি ভিত্তিক আজি গোলাজাৰ লাচাংগা আৰু হালদিয়া টেঙাগাঁৱৰ কৰ্মী সভা দিছিলোঁ। তাত যথেষ্ট ৰাইজ ওলাই আহিছে, নিজে ইচ্ছা কৰি ওলাই আহিছে আৰু প্ৰায় ৫-৬ ঘণ্টা ধৰি আজি ৰাইজ এটা লৰচৰ নকৰাকৈ, এজনো লৰচৰ নকৰাকৈ সুন্দৰভাৱে সভাখনত উপস্থিত আছিলে, সভা শুনিছে। গতিকে আজি এই সভাত উপস্থিত থকা প্ৰত্যেকগৰাকী ৰাইজক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি বিশেষকৈ আমাৰ এআইডিএফ দলত যোগদান কৰিলে কংগ্ৰেছৰ পৰা কিছু কংগ্ৰেছৰ প্ৰতিনিধি আছিলে, কংগ্ৰেছৰ পৰা বিগত দিনত জিকিছিলে, বুথৰ কিছু সভাপতি কংগ্ৰেছ দলৰ আছিলে, তেখেতসকল আজি আমাৰ ইয়াতে এআইডিএফ দলত যোগদান কৰিছে। শতাংশ বুলি ঠিক তেনেকৈ ক'ব নোৱাৰোঁ। আজি প্ৰায় কৰ্মী যদি আমি ভাবোঁ তেতিয়াহ'লে প্ৰায় ৫০০মান কৰ্মী আজি আমাৰ এআইডিএফ দলত যোগদান কৰিছে। লাচাংগাত আজি প্ৰথম নহয়, আজি প্ৰায় ৩ মাহ ধৰি মই ঘূৰি আছোঁ, যিমান পাৰোঁ ৰাইজৰ মাজলৈ যাবলৈ চেষ্টা কৰিছোঁ। গতিকে য'তেই গৈছোঁ তাতে ৰাইজে যথেষ্ট উৎফুল্লিত, যথেষ্ট সঁহাৰি দিছে। গতিকে আশা ৰাখিছোঁ ৰাইজৰ মাজত ইতিমধ্যে মই তেখেতসকলে যথেষ্ট আদৰ সমাদৰ দিছে আৰু এই ধৰণে থাকিলে নিশ্চিতভাৱে ২৬ত মই ৰাইজৰ ফালৰ পৰা যথেষ্ট সমাদৰ পাবলৈ সক্ষম হ'ম। আচলতে সেইটো শুনিতো আচৰিত এই কাৰণে হৈছোঁ, কাৰণ এআইডিএফ দলে কিমান আসন পাব, কিমানখনত আমি ছিট দিম, সেই বিষয়ে আমি সকলোৱে কেন্দ্ৰীয় নেতৃবৃন্দই বহি আমি ৰণনীতি প্ৰস্তুত কৰি আছোঁ। গতিকে মই ভাবোঁ কংগ্ৰেছৰ এগৰাকী ৱৰ্কিং প্ৰেচিডেণ্ট হৈ তেখেতসকলে কংগ্ৰেছৰ কথা চিন্তা কৰক, বা যদি তেওঁৰ বিজেপিৰ তলে তলে কাম কৰি আছে গতিকে তেওঁ বিজেপিৰ কথা চিন্তা কৰক। গতিকে এআইডিএফ দলে কিমানখন পাব, কিমানখনত ছিট দিম, সেইটো আমাৰ ওপৰতে এৰি দিয়াটোৱে ভাল। ডুপ্লিকেট কি হিচাপত কৈছে সেইটো আচলতে ধৰিব পৰা নাই, কিন্তু ইতিমধ্যে সমষ্টি ৰাইজে এইটো ক'ব ওলাইছে, যিহেতু দিনত কংগ্ৰেছ কৰে, ৰাতি বিজেপি কৰে, তেওঁকহে ৰাইজে ছদ্মবেশী বা ডুপ্লিকেট কংগ্ৰেছী বুলি ইতিমধ্যে নামাকৰণ কৰিবলৈ পোৱা আমি শুনিছোঁ। ২৬ত ৰাইজৰ মাজত যথেষ্ট আশাবাদী, আমি ৰাইজৰ চাৰিওফালে সঁহাৰি পাবলৈ বা মৰম পাবলৈ সক্ষম হৈছোঁ। গতিকে আমি ৰাইজৰ পৰা দুৱা বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। ইনশাআল্লাহ সকলোৱে আশীৰ্বাদ কৰিলে নিশ্চিতভাৱে ২০২৬ত আমি ভাল ফলাফল দেখুৱাম।